আজি মহাষ্টমী মই উপস্থিত আছোঁ দৰঙৰ বাণিজ্যিক চহৰ খাৰুপেটীয়াত আৰু খাৰুপেটীয়া শ্মশানপতি সাৰ্বজনীন যি দুৰ্গা পূজা মণ্ডপ আছে সেই দুৰ্গা পূজা মণ্ডপত মই উপস্থিত আছোঁ আৰু এইবেলি ইয়াতে এটা নতুন এটা তেওঁলোকে থিম এটা লৈছে সেইটো হৈছে বাৰাণসীৰ যি আমাৰ ঘাট আছে যিটো ঘাট ইয়াতে দেখুওৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াতে যি ঘাটত তেওঁ স্নান কৰিছিলে সেই স্নানৰ দৃশ্য সম্পূৰ্ণ যি বেনাৰসৰ সেই দলংখনৰ দৃশ্য আৰু বেনাৰসৰ যি কাশী বিশ্বনাথ মন্দিৰৰ যি পৰিৱেশ সেই পৰিৱেশো ইয়াতে দেখুৱাবলৈ চেষ্টা কৰা হৈছে লগতে দুৰ্গা দেৱীৰ যি পূজাভাগ সেই পূজাভাগো ইয়াতে কৰা হৈছে সম্পূৰ্ণ এক সুন্দৰ পৰিৱেশত যিহেতুকে আমি এইটো কথা ক'ব লাগিব যে এইবাৰ আড়ম্বৰপূৰ্ণ যিমান ব্যৱস্থা হ'ব লাগিছিলে সেই ব্যৱস্থাসমূহ যথেষ্ট কম হোৱা দেখা গৈছে যিহেতুকে পৰিৱেশ পৰিস্থিতি সকলোৱে জানে আৰু সেইকাৰণে যথেষ্ট কম হৈছে আমি মন্দিৰৰ ভিতৰত পূজাৰীয়ে পূজাৰ কাম আৰম্ভ কৰিছে আমাৰ লগত পূজাৰী আছে আমি পূজাৰীক লগ পাব বিচাৰিম অকণমান দেৱী এটা মন্ত্ৰ ओम सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये स्तंभके गौरी नारायणे नमस्ते अपवित्र वा सर्वावस्थांगदेव जस्मरे पुंडरीकां सौभाग्य अभ्यंतरिं शुचि महासिंही महामाये चामुंड मालिनी आयुर्गं विजयं देहि देवी नमस्ते सर्वमंगल्ये मंगल्ये शिवे सर्वार्थ साधिके शरण्ये स्तंभके गौरी नारायणे नमस्ते नमस्कार ইতিমধ্যে অসমীয়া পূজাৰ কাৰণে পূজাৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰি লৈছে এক সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশ আচলতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পূজাৰ যি আধ্যাত্মিকতা সেই আধ্যাত্মিকতাত কোনো গুণে কম কৰা নাই মোৰ লগত উদযাপন সমিতিৰ একাংশ বিষয়ববীয়া আছে আমি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এইবাৰ পূজাত তেওঁলোকৰ বিশেষ কি আছে মই আপোনাৰ পৰা জানিব বিচাৰিম যে পূজাত এইবাৰ বিশেষ কি থাকিব পোনপ্ৰথমে মই আজি অসমৰ প্ৰাণৰ শিল্পী জুবিন দাক অশ্ৰু অঞ্জলিৰে নিবেদিছোঁ যিহেতু পূজাভাগি আমি আগৰ পৰাই কাম হাতত লৈছিলোঁ এনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ যিহেতু কামখিনি হৈ গৈছে পূজাভাগি কৰিবলৈ আমি যাতে শান্তিপূৰ্ণভাৱে পূজাভাগি হয় সেইটোৱে কামনা কৰিছোঁ জুবিন দাৰ প্ৰতিচ্ছবি আমি সন্মুখত ৰাখি পূজাভাগি কৰিম বুলি ভাবিছোঁ সেইখিনি মই ক'ব এবাৰ থিমটো কি কেনেকুৱা এইবাৰ বেনাৰসৰ থিমেৰে আৰিৰে নমঘাটৰ থিম লোৱা হৈছে এনেকৈ আৰু কৰা হৈছে কেনেকুৱা ধৰণৰ আয়োজন কি ধৰণে পূজা কৰিব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ইয়াতে আপোনালোকে বাৰাণসী বনাইছে কি এইটো মানে প্ৰথমতে আমাৰ মাননীয় শিল্পী এতিয়া ঢুকালে বহুত দুৰ্ভাগ্য আমালোকে আগৰ পৰা প্ৰস্তুতি লৈছোঁ এতিয়াতো আমালোকৰ উপায় নাই যদি হওক আমালোকে ভালকৈ কৰিম জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম সন্ধিয়া আমালোকে দিয়া বাতি জ্বলাই কিনে প্ৰথমতে তাৰ গান লগাই কিনে আমালোকে গোটেই ৰাইজবাসী তাৰ কাৰণে প্ৰাৰ্থনা কৰিম তাৰপিছতে আমালোকে পূজাটো আৰম্ভ কৰিম এতিয়া আমাৰ গাঁৱৰ গোটেইকেইটা ৰাইজৰ ল'ৰা ধুনীয়াকৈ থিমছ লৈছে বেনাৰস থিমছ নমঘাট এতিয়া আশা কৰিছোঁ আমালোকে ইমান ধুনীয়াকৈ বনাইছোঁ স্থানীয় লোকে বনাইছে আৰ্ট কৰিছে আপোনাৰ নাম কি আছে আমাৰ স্থানীয় লোকে কৰিছে এয়া আচলতে সুন্দৰ এক পৰিৱেশ কেমেৰা পাৰ্চন ধৰ্মক মই পুনৰ এবাৰ অনুৰোধ জনাইছোঁ ঢাকিয়াই ইয়াতে ঢাক বজাই আছে সৰু ল'ৰা তেওঁলোকে ঢাক বজাই আছে মই তেওঁলোকৰ পৰা ঢাক শুনিবৰ কাৰণে চেষ্টা কৰিম অতি সৰু কিন্তু তেওঁলোকে ঢাক বজাব সুন্দৰভাৱে জানে আৰু এনেধৰণে এইবাৰ অষ্টমী পূজা ইতিমধ্যে আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰা এইধৰণে যিসকল ভক্তপ্ৰাণ ৰাইজ মন্দিৰলৈ আহিব পূজা পাঠ কৰিব আৰু সন্ধিয়ালৈকে এই পূজা চলিব